মোৰ ভেড়াবোৰে পৰ্বতে পৰ্বতে প্ৰত্যেক ওখ গিৰিৰ ওপৰত ভ্ৰমণ কৰিলে এনেকি মোৰ ভেড়াবোৰ গোটেই পৃথিৱী ছিন্ন ভিন্ন হও আৰু সেইবোৰৰ চাওঁতা কি বিচৰতা কোনো নাই হালেলুয়া ঈশ্বৰে কি মৰমৰ কথা কৈছে আৰু এইবিলাক চাওঁতা কোনো নাই ইজনে ইজনে পৰস্পৰে প্ৰেম নাই ইজনে ইজনক চাব কাৰণে কোনো ইচ্ছা নাই ঈশ্বৰৰ ইচ্ছা নাই সেইকাৰণে তেওঁলোকে বিচাৰিবৰ কাৰণে ইচ্ছা নাই আৰু ছিন্ন ভিন্ন হৈ গ'ল মোৰ ভেড়াবিলাক মোৰ মেয়াৰবিলাক ছিন্ন ভিন্ন হ'ল ৰাং কুকুৰে খালে বাঘে খালে আধাৰ হ'ল বুলি কৈছে এনেকৈ মন্দিৰবিলাক নষ্ট হৈছে আৰু সেইকাৰণে আমি নেতাবিলাকে এই সকলো কাৰ্যবিলাক কৰি যাবৰ কাৰণে জ্ঞান লাগে ঈশ্বৰ প্ৰকৃত জ্ঞানবিলাক আমাক লাগে হালেলুয়া এই জ্ঞানবিলাক আমি পাবৰ কাৰণে আমি চাম বাইবেলৰ যোগেদি আমি আজি চাম যে অৰ্হতা লিডাৰ বুলি ক'লে চাৰিটা পৰ্যায় আছে যে ভালকে শুনিব লিডাৰৰ আপুনি যদি ভৰি দিবলৈ খোজে তেনেহ'লে আপুনি তিনিটা ষ্টেপ আপুনি পাৰ হৈ পেলাব তেতিয়াহে 4 নম্বৰৰ আপুনি লিডাৰ হ'ব 4 নম্বৰৰহে লিডাৰ হ'ব তিনিটা ষ্টেপটো প্ৰথম ষ্টেপটো হৈছে বিলিভাৰ বিশ্বাসী আপুনি প্ৰথমে ঈশ্বৰৰ বিশ্বাসী হ'ব লাগিব ঈশ্বৰৰ বিশ্বাসী প্ৰভু যীশু প্ৰভু বুলি স্বীকাৰ কৰা হৃদয় অন্তৰত স্বীকাৰ কৰা এজন বিশ্বাসী হ'ব লাগিব বিশ্বাসী হৈ আপুনি কি কৰিব লাগিব বিশ্বাসী হৈ পেলাই আপুনি লাৰ্নাৰ অৰ্থাৎ শিকি থাকিব লাগিব আপুনি শিকি থাকিব লাগিব বিশ্বাসী হৈ পেলাই আপুনি এটা দুটা আজি কালি পৰখি এনেকৈ মাহে মাহে বছৰে বছৰে আপুনি শিকি থাকক আপুনি জ্ঞানবিলাক আয়ত্ত কৰক মজবুত কৰি লওক তাৰ পাছত কি হ'ব সাৰবাৰ কৈছে সাৰবাৰ আপুনি তেতিয়া জানাৰ পিছত কাম কৰিবলৈ আৰম্ভ কৰক হালেলুয়া মণ্ডলী চলাওঁতা কাৰোবাৰ সৰু সৰু সানডে স্কুলৰ টিচাৰ কাৰোবাৰ গান গোৱা শিকা কিবা গীটাৰ কাৰোবাৰ ভাল ভাল প্ৰাৰ্থনা কৰা কাৰোবাৰ ভাল ভাল লিডাৰ লগত অহা যোৱা কৰা ভাল ভাল লিডাৰ লগত উঠা বহা কৰি থকা ভাল ভাল লিডাৰবিলাকে কেনেকৈ বাইকত দিছে তাক শিকি থকা সাৰবাৰ তেতিয়া আপোনাক যদি গিৰ্জাত এনেকা কৰি থকা দেখা পায় তেতিয়া লিডাৰে আপোনাক ওখ লিডাৰটো আপোনাক কি দিব অলপ এটা দায়িত্ব দিব আপোনাক প্ৰাৰ্থনা কৰছনা আপুনি এই প্ৰাৰ্থনাটো আপুনি কৰছনা আজি এনেকে এটা শিকাই থাকিব আপোনাক আপুনি সাৰভাৰ কৰি থাকিব লিডাৰৰ ওখ লিডাৰৰ নেতাবিলাকৰ সাৰভাৰ আপুনি কৰি থাকিব শিকি থাকিব আপুনি আজি প্ৰাৰ্থনা ভাৰ পালে কালি বাইবেল পঢ়া ভাল ভাল ভাগ পালে পৰখি আনৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে ভাল পায় এনেকৈ সাৰভাৰ কৰি যেতিয়া এই নেতাবিলাকৰ চকুত লাগি যাব এইজন মানুহ ভাল বিশ্বাস আৰু ঈশ্বৰৰ দৃষ্টিটো এই মানুহজন এজন বিশ্বাসী হৈ উঠিব হালেলুয়া ঈশ্বৰৰ সকলো দায়িত্ব ল'ব পৰা এদিন তেওঁ লুট ল'ব পৰা এজন মজবুত শিপা যোৱা হ'ব আৰু কোনো দুখ আহিলেও বিপদ আহিলেও কিবা এটা হাই কাজে আহিলেও এই মানুহজন আৰু দুৰ্বল নহয় আৰু এনেকা বিলিভাৰ লাৰ্নাৰ সাৰভাৰ এই তিনিটা পদক্ষেপ যোৱাৰ পিছতহে আপোনাক লিডাৰ পতা হয় হালেলুয়া লিডাৰ অকস্মাতে আপোনাৰ দিয়া নহয় লিডাৰ হ'বলৈ খুজিলেও আপুনি এই তিনিটা পদক্ষেপটো আপুনি পাছ কৰি আহিব লাগিব স্কুলত যেনেকৈ UKG LKG ক্লাছ 1 2 3 4 5 6 7 8 9 10 12 এনেকৈ গুচি যায় আপোনাৰ লগে স্কুলত যোৱাকালিহে গৈছে লগে হাই ছেকেণ্ডাৰীৰ নাম লগাবলৈ গ'লে হ'ব নেকি নহ'ব আপোনাক লেভেলত যাব লাগিব যিটো নিয়ম আছে সেই নিয়মতে আপুনি গৈ ক খৰ পৰা 1 2 ৰ পৰা আপুনি গৈ থাকিব লাগিব তেতিয়াহে লাষ্টত আপোনাক শিপা যোৱা এটা মজবুত শিক্ষিত বুলি গণনা কৰা হ'ব আৰু তথাপিও চৰকাৰে ইমান পাৰ্চেণ্ট বিচাৰে এতিয়া ইমান বিচাৰে চাকৰি এটা খুজিলে আপোনাৰ পাৰ্চেণ্টটো চাব কিমান শিপা গৈছে পাৰ্চেণ্ট মানে শিপা আপুনি কিমান শিপা আছে আপোনাৰ কিমান জ্ঞান আছে
এই পাৰ্চেণ্টটো চাই কিমান ভালকে পঢ়ি আছে এই পাৰ্চেণ্টৰ যোগেদি আপুনি কিমান ধুনীয়াকে পঢ়ি আহিছে শিকি আহিছে ইয়াৰ পাৰ্চেণ্টটো দ্বাৰাই চৰকাৰে গম পায় মোৰ ডাঙৰ ডাঙৰ মুৰব্বীবিলাকে য'ত কি বহি আছে তেওঁলোকে ৰিচাৰ্চ কৰে গৱেষণা কৰে আমুক জনে তাকে দিব লাগিব বুলি তেওঁলোকে সিলেক্ট কৰে আৰু অটোমেটিক আপুনি যদি ভালকৈ পঢ়ি আছে আপুনি অটোমেটিক সিলেক্ট হৈ যাব হালেলুয়া আৰু আপোনাক সিলেক্ট যদি হয় আপোনাক মজবুত হিপা যোৱা বুলি আপুনি চাকৰিটো পাব হালেলুয়া নহলে চাকৰি আপুনি যিমানেই দৌৰি থাকক চেণ্ডেল খুলি থাকক লং পেণ্ট চিৰি যাওক তথাপি আপুনি দৌৰিলেও নাপাব এনেকৈ লোক বহুত আছে এতিয়াও কষ্ট কৰি জীৱন যাপন কটাই আছে চাকৰি পোৱা নাই আমাৰ ঈশ্বৰৰ কাৰ্যটো সেইদৰে প্ৰথমে বিলিভাৰ বিশ্বাসী আৰু বিশ্বাসী হৈ পেলাই লাৰ্ণাৰ তাৰপিছত সাৰ্ভাৰ তাৰপিছতে আপোনাক লিডাৰ বুলি মাতা হ'ব লিডাৰ লগে গ'লে আপুনি দাড়ি চুলি পুগি যাব লিডাৰ লগে গৈ পোৱালৈকে আপুনি দাড়ি চুলি পুগি যাব হালেলুয়া সেইতে বহুতে বিলিভাৰতে আছে বহুতে লাৰ্ণাৰতে আছে আৰু দুই এজনে সাৰ্ভাৰত আছে কিন্তু এতিয়ালৈকে নেতা হ'ব পৰা নাই হালেলুয়া প্ৰেইজ দ্য লৰ্ড নেতা আমি মাত্ৰ দুটাই আছে ইয়াতে আমাক নেতা যদি সম্ভাষণ যদি আমি দুটাই মাত্ৰ এই মণ্ডলী নেতা দুটাই মাত্ৰ আছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আপুনি ভালকৈ জানিব সেই কাৰণে এই মণ্ডলী যদি নেতা হয় তেনেহ'লে বাইবেলত কৈছে তোমাৰ নায়ক বুলি কৈছে তোমাৰ নায়ক তোমাক শিকাওতা তোমাক জানোতা তোমাক বিচাৰ লওঁতা তোমাৰ শাসন কৰতা হয় তুমি ভালকে নায়কবিলাকক সন্মান কৰিবা হালেলুয়া 13 এভৰি 13 এটা চাব এভৰি 13 এটাৰ 7 পদত তোমালোকৰ যি নায়কসকলে তোমালোকক ঈশ্বৰৰ বাক্য কৈ গ'ল তেওঁবিলাকক শুনা হালেলুয়া যি নেতায়ে তোমাৰ শিক্ষকসকলে নেতাবিলাকে নায়কসকলে তোমাক যি বাক্য শিকাই গৈ আছে এই বাক্যবিলাক শুনা মনত পৰা কৈছে ৰিমেম্বাৰ অৰ্থাৎ যি বাক্য কৈ আছে সেই বাক্যটো কিনো বাক্য কৈছিলে এই বাক্যটো আমি জানিব লাগে আৰু তোমালোকৰ আচৰণৰ শেষ গতি চাই চিন্তি তেওঁবিলাকৰ বিশ্বাসৰ অনুকাৰী হোৱা হালেলুয়া তেওঁ ভাল শিকাই গৈছে নে বেয়া শিকাই গৈছে ভাল পথ দেখাইছে নে বেয়া পথ দেখাইছে আপুনি ভালকৈ চাই চিন্তি তেওঁলোকৰ যোগ্য আচৰণ কৰিবা হালেলুয়া তা ভালকৈ চাব লাগে মণ্ডলীবিলাকে ভালকৈ চাব লাগে আমাৰ লিডাৰে কেনেকৈ শিকাই গৈছে মোৰ নেতাবিলাকে আমাৰ নায়কসকলে কি শিকা দিছে ভালকৈ চাই চিন্তি শিকিব লাগে বুলি কৈছে হালেলুয়া আৰু কোনো ভাল নায়কে কোনো ঈশ্বৰ বিশ্বাসী নায়কে আপোনালোকক কোনো ভুল শিক্ষা নিদিয়ে হালেলুয়া কোনো ফলছ শিক্ষা নিদিয়ে কিন্তু যি নায়ক ফলছ শিক্ষক ফলছ ৰাস্তাৰে গৈ আহি পেলাই আপোনাৰ ওচৰৰ লিডাৰ দেখাইছে সেই মানুহজনে আপোনাৰ ফলছে শিকাব সি আৰু ভাল শিকাব দিব নাজানে সি ফলছে শিকি আহিছে ফলছে লিডাৰ হৈছে ফলছে পাষ্টৰ হৈছে কিন্তু সি আপোনাক ফলছে শিকাব ভুলেই শিকাব আৰু আপোনাৰ তাৰ শিক্ষাবিলাক আপুনি সদায় গণ্ডগোল দেখা পাব 19-20 কেতিয়াবা ভাল কথা ক'ব কেতিয়াবা বেয়া কথা ক'ব কেতিয়াবা ভাল লাইনৰ কথা ক'ব কেতিয়াবা বেয়া লাইনৰ কথা শিকাই থৈ যাব এনেকা শিকাই যাব আপুনি বাইকৰ সেইকাৰণে প্ৰথম জহনৰ 4 অধ্যায় 1 2 3 4 পদত সেইকাৰণে কৈছে সকলো আত্মাকে বিশ্বাস নকৰিবা সকলো পাষ্টৰক বিশ্বাস নকৰিবা সকলো শিক্ষকে বিশ্বাস নকৰিবা হালেলুয়া তাতো আমাক সাৱধান কৰি দিছে প্ৰেইজ দ্য লৰ্ড সেইকাৰণে আৰু এই একে অধ্যায় 13 অধ্যায়ৰে 17 পদটো চাওঁ তোমালোকে তোমালোকৰ নায়কসকলক মান্য কৰি তেওঁলোকৰ বশীভূত হোৱা কিয়নো হিচাপ দিব লগা মানুহবিলাকৰ দৰে তেওঁলোকে তোমালোকৰ প্ৰাণৰ নিমিত্তে প্ৰহৰী কাৰ্য কৰিছে হালেলুয়া নায়কসকলে বহুত দায়িত্ব থাকে বিলিভাৰবিলাকে ক'ত গৈছে কি কৰিছে কি খাইছে কি ক'ত গণ্ডগোল কৰিছে কি কাম কৰিছে
প্ৰহৰী হিচাপে চকীদাৰ নিচিনাকৈ চাব লগা হয় চাই থাকে আৰু শুনি পোৱাৰ খবৰ পোৱালৈকে দৌৰি যাব লগা হয় হালেলুয়া দৌৰি যাব লগা হয় আমগৰ ঘৰৰ এনেকা হৈছে বোলে খবৰ পোৱালৈকে আমি দৌৰিব লগা হয় যাব লগা হয় যদি নাযাওঁ তেনেহ'লে ঈশ্বৰে আপোনাক দায় ধৰিব ঈশ্বৰৰ দণ্ড আপোনাৰ জীৱনত পৰিব ভাল হ'লেও বেয়া হ'লেও আপুনি যাব লাগিব বিচাৰ ল'ব লাগিব হালেলুয়া আৰু আপুনি দিব পৰা সক্ষমটো যি জ্ঞান আছে সেই জ্ঞানটো আপুনি দি আহিব লাগিব যাতে তেওঁ ভাল হ'লে হ'ব নহ'লে নাই তেওঁৰ দণ্ড তেওঁৰ তাত থাকিব কিন্তু আপোনাৰ দণ্ড আপোনাৰ যাতে মুকলি হৈ থাকে আৰু আপুনি যেন ঈশ্বৰৰ দৃষ্টি যে আপুনি যেন শুদ্ধ হৈ থাকিব পাৰে তাৰ নিমিত্তে ঈশ্বৰে কৈছে কিয়নো হিচাপ দিব লগা মানুহবিলাকৰ দৰে তেওঁলোকে তোমালোকৰ প্ৰাণৰ নিমিত্তে প্ৰহৰী কাৰ্য কৰিছে এতেকে তেওঁলোকে যেন সেই কৰ্ম আত্মচৰৰে নকৰি আনন্দৰে হে কৰিব তাৰ কাৰণে তেওঁলোকৰ বুদ্ধিবিদ হোৱা কিয়নো আত্মচৰৰে কৰিলে তোমালোকৰ একো হিত নহ'ব যদি এই তেৰিকা কিনো হৈ থাকে যাব লগা হ'ল নহয় বুলি যদি খঙেৰে যদি যায় তেনেহ'লে তাতে একো লাভ নাই হালেলুয়া পাষ্টৰ বুলি পাষ্টৰ কাৰণে ইভাঞ্জেলিষ্টৰ কাৰণে নেতা বুলি কাৰণে ইমান জবৰদস্তি মাতি আছে আপুনি যদি খঙেৰে যদি যায় তেনেহ'লে তাতে আত্মচৰ কৰা হ'ব একো লাভ নহ'ব প্ৰভুৰ আত্মাৰে যোৱা নহ'ব প্ৰভুৰ ইচ্ছাৰে যোৱা নহ'ব আপুনি মনেৰে বাইকত আমি সেইদিনাই এইদিনা পাঁচ অধ্যায় প্ৰথম পিতৰ 5 অধ্যায় তাতে পঢ়িছোঁ যে ইচ্ছাৰে সন্তুষ্ট মনেৰেহে কৈছে সন্তুষ্ট মনেৰে যোৱা সন্তুষ্ট মনেৰে তুমি কৰিবা হালেলুয়া আমাৰ খঙেৰে ভাৱেৰে বেয়া পাই পেলাই বা কুচিত মনেৰে আপুনি যাব নালাগে তেতিয়াহ'লে ঈশ্বৰৰ তাতে একো লাভ নকৰিব আৰু আপোনাৰো লাভ আপোনাৰো আশীৰ্বাদ নহ'ব তেওঁৰো আশীৰ্বাদ নহ'ব হালেলুয়া সেইকাৰণে আমি এইবিলাক জানিব লাগে নেতাবিলাক লিডাৰ হ'বলৈ খোজাবিলাকে এই সকলো বাক্যবিলাক জানি থ'ব লাগে আৰু জানি ৰাখিব লাগে নিজৰ হৃদয়ত লিখি থ'ব লাগে হালেলুয়া প্ৰেইজ দ্য লৰ্ড এতিয়া আমি শিক্ষা ফালে আমি যাম আৰু যি নেতাবিলাকে হ'বলৈ খোজে তে অভিষেক পোৱা হ'ব লাগে অৰ্থাৎ আশীৰ্বাদ পোৱা লোক হ'ব লাগে বিনা আশীৰ্বাদতে যদি আপুনি যদি লিডাৰ হ'বলৈ খোজে নেতা হ'বলৈ খোজে তেনেহ'লে আপোনাৰ জীৱনত আপোনাৰ কাৰ্যত ভুল হ'ব এইটো শয়তানে আপোনাক লিড কৰিব পবিত্ৰ আত্মাই আপোনাক লিড নকৰিব শয়তানেহে আপোনাক লিড কৰিব কিয়নো আপোনাৰ ঈশ্বৰৰ অভিষেক নাই এনয়টিং নাই এনয়টিং লৈ পেলাই আমি যাব লাগে আৰু এনয়টিং খুজিব লাগে আশীৰ্বাদ খুজিব লাগে যদিও আপুনি এনয়টিং প্ৰাৰ্থনা পোৱা নাই তথাপিও আপুনি নিজে আঁঠুকাৰি এনয়টিং খুজিব লাগে ঈশ্বৰৰ পৰা আশীৰ্বাদ খুজিব লাগে যে হে ঈশ্বৰ মোক মণ্ডলীয়ে এইটো কাৰ্যত নিৰ্বাচন কৰিছে মই চলাব পাৰিম না নোৱাৰিম কিবা এটা ভুল যদি হয় প্ৰভু যীশু মোক ক্ষমা কৰিব আৰু যেতিয়া ভুল যদি নহয় মোক তুমি আশীৰ্বাদ কৰিবা যাতে তোমাৰ পবিত্ৰ আত্মাই যে এই সকলো কাৰ্যবিলাক কৰি যাব কাৰণে মোক জ্ঞান দিয়ে এনয়টিং ল'ব লাগে হালেলুয়া ঈশ্বৰৰ ওচৰত আমি আঁঠু কাঢ়িব লাগে প্ৰেইজ দ্য লৰ্ড সেইকাৰণে 5 কৰ্ম 20 অধ্যায়ত লিখা আছে 20 অধ্যায় 28-31 পদত লিখা আছে যে যিবিলাকক অধ্যক্ষ পাতিলে তেওঁলোকৰ কাৰণে লিখা আছে মই এইটো পঢ়ি নাযাওঁ মই বাইকত আপোনাক কৈছোঁ আপুনি লিখি ল'ব আপুনি ঘৰত গৈ পেলাই পঢ়িব পাৰে 5 কৰ্ম 20 অধ্যায়ৰ 28-31 পৰা 31 পদলৈকে আপুনি যদি পঢ়ে আপুনি পাব হালেলুয়া আৰু দায়িত্ব বুজি পোৱা হ'ব লাগে যেতিয়া এনয়টিং হ'ব আপুনি আশীৰ্বাদ পাব তেতিয়া আপুনি যি ভাৰ পাইছে এইটো দায়িত্ব আপুনি বুজি পাব এইটো বুজি পোৱা এইটো দায়িত্ব হ'ব লাগিব এইটো আমি প্ৰথম পিতৰৰ 5 অধ্যায় যিটো আমি পঢ়িছোঁ তাতে লিখা আছে প্ৰথম পিতৰতে লিখা আছে যে এনেকা লিখা আছে প্ৰথম পিতৰৰ পাঁচ অধ্যায়
তোমালোক ঈশ্বৰৰ লগত যি যাক আছে তাক তুমি প্ৰতিপালন কৰা দায়িত্ব থাকা প্ৰতিপালন কৰিব পৰা দায়িত্ব থাকিব লাগে অৰ্থাৎ আমি এইটো 2 আৰু 3 পঢ়িলে পাব আমি দায়িত্বহীন গুৰুত্ব নিদিয়া গুৰুত্ব বুজি নাপোৱা কাৰ কি দায়িত্ব আছে কিবা কাম আছে তাক দায়িত্ব যদি বুজি নাপায় তেনেহ'লে আপোনাৰ কাৰ্যটো ভুল হৈ যাব ঈশ্বৰে আপোনাক তাতে দুখ ধৰিব আপুনি দায়িত্ব বুজিব লাগিব আৰু দ্বিতীয়তে নিপুণতা অৰ্থাৎ ভাল কথা ক'ব পাৰা আপোনাৰ জিভাৰ পৰা যে স্লিপ কথা নকয় কাৰো স্বাৰ্থপৰ কথা যেন নকয় নিপুণতা শিক্ষা দিয়া ভাল হ'ব লাগে যেন মানুহজন কি অভাৱ হৈছে কিবা আছে কিবা জানিবলৈ আছে এইটো আপুনি জানিব লাগিব সেইকাৰণে এটা শিক্ষা দিবৰ কাৰণে আপুনি বাইবেলৰ সকলো কথাবিলাক জানি থ'ব লাগিব বাইবেল নাজানাকে আপুনি লিডাৰ দায়িত্ব ল'ব নোৱাৰে যদি আপুনি দায়িত্ব লয় আপুনি বাইবেল নজনাকে যদি দায়িত্ব লয় তেনেহ'লে আপোনাৰ কি শিক্ষা দিব আপুনি একো শিক্ষা দিব নোৱাৰিব একো দায়িত্ব বুজাব নোৱাৰিব একো শাসন কৰিব নাজানিব এইকাৰণে আমাক এই প্ৰথম তিমথিয় 3 অধ্যায় 2 পদত কৈছে প্ৰথম তিমথিয় 2 অধ্যায় 3 পদত আজি আমি এইটা চাম প্ৰথম তিমথিয়ত আমি সকলোৱে ওলাম তাৰ পৰা শিকিব লগা বহুত কথা আছে প্ৰথম তিমথি 3 অধ্যায়ৰ পৰা শিকিব লগা বহুত কথা আছে আমি এটা এটা চাই যাম তাতে 1 নম্বৰতে লিখা আছে কোনোৱে যদি অধ্যক্ষ পদলৈ আকাংক্ষা কৰে তেন্তে তেওঁ উত্তম কৰ্মলৈ ইচ্ছা কৰে এই কথা বিশ্বাসযোগ্য কৈছে ঈশ্বৰেও ভাল পায় আপুনি যে ভাল আশা কৰি আছে মই এদিন লিডাৰ হ'ম মই এটা নেতা হ'ম মই চালক পৰিচাৰক হ'ম মই এটা পাষ্টৰ বা ৰেভাৰেণ্ড হ'ম এই যদি আকাংক্ষা কৰি আছে আপোনাৰ মনত যদি বিশ্বাস আছে সেইটো ঈশ্বৰেও ভাল পায় কৈছে এইটো বিশ্বাসযোগ্য বুলি কৈছে এনেকা ইচ্ছা কৰাটো ভাল কৈছে ইচ্ছা কৰি কৰাটো ভাল এতেকে অধ্যক্ষ যদি সেই অধ্যক্ষ যদি হ'বলৈ যদি ইচ্ছা কৰে তেনেহ'লে 2 নম্বৰত কৈছে এতেকে অধ্যক্ষ অনিন্দনীয় এজনী তিৰোতাৰ স্বামী পৰিমিত ভোগী বিবেচক পৰিপাটি অতিথি সেৱক শিক্ষা দিয়াত নিপুণ হালেলুয়া যদি আপুনি এইটো আশা কৰিছে হ'বলৈ আশা কৰিছে লিডাৰ আপুনি হ'বলৈ আশা কৰিছে তেনেহ'লে আপুনি কি হ'ব লাগিব প্ৰথমতে অনিন্দনীয় তাৰমানে যাৰে তাৰে লগত নিন্দা কোৱা যাৰে তাৰে লগত হাঁহ কোৱা যাৰে তাৰে লগত বদনাম পোৱা অনিন্দনীয় দুখী নোহোৱা এজন ব্যক্তি হ'ব লাগিব আৰু এজনী তিৰোতাৰ স্বামী অৰ্থাৎ পুৰুষ হ'লে এজনী স্বামী আৰু মহিলা হ'লে এজনে পুৰুষ হালেলুয়া 2-3 এনেকা মহিলা ভাল পোৱা কাৰোবাক ভাল পোৱা এনেকা নহয় বা এজন মহিলাও এজন ভাল পুৰুষ দেখা পালে তাকে মন কৰিলে আৰু এনেকা কথা পাতে এনেকা নহয় আমাৰ মনটো চঞ্চল হ'ব নালাগে তাৰমানে মনটো চঞ্চল হ'ব নালাগে এই গভীৰ মনেৰে মনিৰ চিন্তা চৰ্চাৰে ঈশ্বৰৰ কৰ্মটো কৰি যাবলৈ সিদ্ধান্ত লোৱা এজনী পুৰুষ বা স্বামী হ'ব লাগে পৰিমিত ভোগী ভাল খাদ্য কোনো ভেজাল নিচা বস্তু বা মাদক দ্ৰব্য বা পাণ তামোল বা নিচা বস্তু খোৱা হ'ব নালাগে কৈছে বিবেচক ভালকৈ চিন্তা কৰিব পৰা বিবেচক পৰিপাটি ভালকৈ ড্ৰেছ পিন্ধা ভালকৈ ড্ৰেছ লগোৱা ভালকৈ থাকা অতিথি সেৱক আলহী আহিলে বা বন্ধু বান্ধৱ আহিলে ভালকৈ আদৰ ল'ব পৰা আদৰণি জনাব পৰা জানা মানুহ হ'ব লাগে হালেলুয়া আৰু শিক্ষা দিয়াত নিপুণ ভালকৈ শিক্ষা দিয়াত যেন দিব পাৰে আপোনাৰ বন্ধু আহিল বা আপোনাৰ আলহী আহিল কাৰোবাৰ অবিশ্বাসী মানুহ আহিল আপোনাৰ ঘৰত তাকো 2-এটা মানুহ ঈশ্বৰৰ বাক্যৰ কথা ক'লে এনেকৈ আপুনি ক'ব পৰা হ'ব লাগে আৰু মদবী বা প্ৰহাৰক নহৈ ক্ষান্ত স্বভাৱী নিৰ্বিৰোধী অৰ্থাৎ কোনো কাৰো লগত বিৰোধী হাই কাজিয়া বা মাদক দ্ৰব্য বস্তু খোৱা নিচা বস্তু খোৱা নহয় আপুনি শান্ত স্বভাৱী লোক হ'ব লাগে হালেলুয়া প্ৰেইজ দ্য লৰ্ড নেতাবিলাকৰ আৰু
সমৰ্থতা বুলি কৈছে সমৰ্থতা তাৰমানে 1 তিমথিয়াছ 3:4 যিটো কৈছে নিজৰ ঘৰবিলাকক উত্তম ৰূপে শাসন কৰা আৰু সম্পূৰ্ণ ধীৰতাৰে নিজ সন্তানবিলাকক বখত ৰখা লোক হ'ব লাগে অৰ্থাৎ সমৰ্থ থকা তাকে কৈছে সমৰ্থ নিজৰ পৰিয়ালক ভালকৈ চলাব জানা জ্ঞান বুদ্ধি দিব জানা তেতিয়াহে আপুনি মণ্ডলীকো ভালকৈ দিব জানিব সেইকাৰণে পুৰুষ স্বামীবিলাকৰ নেতা সেইকাৰণে আমাৰ পুৰুষ স্বামী সকলে মণ্ডলীৰ নেতা বুলি কৈছে আপুনি নিজৰ পৰিয়ালৰ নেতা হয় ক'ত কি কৰিব লাগে কি নিজৰ ল'ৰা ছোৱালীকে কেনেকৈ ক'ত শিক্ষা দিব লাগে তা সকলোৱে পুৰুষ স্বামীয়ে দায়িত্ব লৈ থাকে সেইদৰে নেতাবিলাকক মণ্ডলীৰ বিভিন্ন লোকবিলাকৰ কাৰণে নেতা হয় সেইদৰে সকলোৰে নিজৰ ল'ৰা ছোৱালীক যেনেকৈ অভাৱ বুজি পায় সেইদৰে নিজৰ মণ্ডলীৰ বিশ্বাসীবিলাকৰ অভাৱ বুজিব পৰা নেতা হ'ব লাগে হালেলুয়া সমৰ্থতা আৰু কৈছে ইয়াতে বহুত বিভিন্ন আমাক ভালদৰে শিকা কৈছে 5 পদত কৈছে কিন্তু কোনোৱে যদি নিজৰ ঘৰবিলাকক শাসন কৰিব নাজানে তেন্তে তেওঁ কেনেকৈ ঈশ্বৰৰ মণ্ডলী তত্বাৱধান কৰিব নোৱাৰিব এইবিলাক জ্ঞান যদি নাথাকে সেই নিজৰ ঘৰক ছিন্ন ভিন্ন কৰি ল'ব নিজৰ ল'ৰা ছোৱালী ক'ত গৈছে ক'ত জানাই তেওঁ হিচাপ নহ'ব আৰু এই মণ্ডলীকো বিচাৰ ল'বলৈ সমৰ্থ নহ'ব সেইদৰে হ'ব বুলি কৈছে আৰু বহুত নেতাও এনেকুৱাও আছে সেইকাৰণে আৰু কৈছে 6 পদত তেওঁ সকলোৰে নিমিত্তে মুক্তিৰ মূল্যস্বৰূপে নিজকে দান কৰিলে এই সাক্ষ্য ঠিক সময়ত দিবলগীয়া কোনটো বা পৰিচয় 6 পদত আৰু অহংকাৰ ৰূপ ধোঁৱাত কোৱা লাগি শয়তানৰ দণ্ডগা যেন নপৰে এই কাৰণে নতুন শিষ্য হ'ব নালাগে হালেলুয়া নতুন শিষ্য নতুন পাষ্টৰ নতুন শিক্ষা লৈ ফেলে অতত গৈ ফেলে নিজৰ মনটো বিবৃবাং কৰি লোৱা হৈ ফেলে আমি চলাব নালাগে এনেকা লোক বহুত আছে এনেকা লোকবিলাকে আছে আমাৰ মণ্ডলীত বা আমাৰ মণ্ডলীবিলাকত থাকে তেনেকা এজন ভাল এই প্ৰচাৰক আহিছে বুলি ক'লে সকলোকে তাতে দৌৰি যাব আৰু তাৰ পৰা শিক্ষা ল'ব কিন্তু তেওঁ যে ভাল শিক্ষক নে নহয় তেওঁ নাজানে কিন্তু ঈশ্বৰে আমাক সেইকাৰণে এইফালে বতাহ যেনেকৈ ধোঁৱাটো ইফালে কৰে সেইকাৰণে ধোঁৱাৰ নিচিনাকৈ ধোঁৱা কোৱা নহ'বা বতাহত ধোঁৱা কোৱা হোৱাৰ নিচিনাকৈ তুমি ইফালে নহ'বা তুমি মজবুত বিশ্বাসেৰে আছা যি বাইকত যি মণ্ডলীত তুমি আছা সেই মণ্ডলীত তুমি থিৰে থাকি বাইক শিকি যোৱা আৰু মণ্ডলী পালন কৰি যোৱা মণ্ডলী প্ৰতিপালন কৰি যোৱা বুলি কৈছে হালেলুয়া এনেকুৱা হোৱাটো ঈশ্বৰে বিচাৰে তাত বাজে নিন্দা যেন নাপায় আৰু শয়তানৰ ফান্দ যেন নপৰে এই কাৰণে বাহিৰা লোকৰ পৰাও উত্তম সাক্ষ্য পোৱা লোক হ'ব লাগে আপুনি যাতে মণ্ডলীৰ পৰা মান সন্মান পোৱা আৰু বাহিৰৰ পৰাও যে মান সন্মান পোৱা এনেকুৱা লোক হ'ব লাগে ভাল সুযোগা পোৱা এনেকুৱা ব্যক্তি হ'ব লাগে তেতিয়াহে তাক লিডাৰ বুলি কয় তেতিয়াহে তাক নেতা বুলি কয় তেনেহ'লে আমি সেইকাৰণে যদি আমি এই সকলো শিক্ষাবিলাক যদি আমি নলৈ পেলাই যদি আমি ওপৰত যদি যায় একেবাৰে 10 খাপত উঠি যায় তেনেহ'লে আপোনাৰ এই কাৰ্যটো ভাল নহ'ব আৰু ছিন্ন ভিন্ন হৈ যাব ঈশ্বৰে গালি পাৰিছে কিনে মোৰ ভেড়াবিলাক নেতাবিলাকৰ জ্ঞানৰ অভাৱত ছিন্ন ভিন্ন হ'ল গৈছে আৰু এনেকৈ হয় বহুত মণ্ডলীতে এনেকুৱা হোৱা দেখা পাইছোঁ আমাৰ ওচৰে পাজৰে মণ্ডলীবিলাক আছে এনেকুৱা নেতাবিলাকৰ জ্ঞানৰ অভাৱতে মণ্ডলীবিলাকৰ তিষ্ঠিব নোৱাৰে আৰু মণ্ডলীবিলাকে নেতাবিলাকৰ জ্ঞানবিলাক আয়ত্ত কৰিব নোৱাৰাৰ কাৰণে ছিন্নভিন্ন হয় বিশ্বাসীবিলাকৰ ছিন্নভিন্ন হয় আৰু নেতাবিলাকৰ ছিন্নভিন্ন হয় জ্ঞানৰ অভাৱত ঈশ্বৰে দিয়া জ্ঞানৰ অভাৱৰ কাৰণে আয়ত্ত কৰিব নোৱাৰাৰ কাৰণে এনেকুৱা ছিন্নভিন্ন হয় পাষ্টৰবিলাকৰ ছিন্নভিন্ন হয় দুটা মণ্ডলী বা দুটা পৰিয়াল লৈ পেলাই গীৰ্জা কৰি থকা আছে নামী দামী পাষ্টৰবিলাকে মাত্ৰ দুটা পৰিয়াল
6জন 7জন বিলিভাৰ লৈ ফেলে গীৰ্জা কৰি আছে কি লাভ আছে কি বাক্য শিকিছে 3 বছৰ 4 বছৰ থিওলজিক্যাল কলেজ কি শিকিলে এইবিলাক জ্ঞান আয়ত্ত ক'ত কৰিলে এইবিলাক জ্ঞানৰ অভাৱৰ কাৰণে জ্ঞানৰ অভাৱৰ কাৰণে হালেলুয়া প্ৰেইজ দ্য লৰ্ড সেই কাৰণে আজি যে এই মণ্ডলী যে ইমানখিনি ডাঙৰ এটা মণ্ডলী আছে কৰবাৰ পৰা থপসকে পৰিছে নেকি এই মণ্ডলীটো কৰবাৰ পৰা থপসকে পৰি ফেলে ইয়াতে আছে নেকি আছে না নাই কৰবা থপসকে পৰি ফেলে ইয়াতে এতিয়া আপোনালোকে যেনেকৈ বহিছে এনেকৈ বহিব পাৰিছে নাই এইটো ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা ঈশ্বৰে কাৰবাৰ যোগেদি গুটি পেলাইছে হালেলুয়া ঈশ্বৰে কাৰবাৰ যোগেদি গুটি পেলাইছে যিজনে ঈশ্বৰৰ ডাক ঈশ্বৰে যাক মনোনীত কৰিছে আৰু আপোনাৰ ওচৰতে আছে আমাৰ মিছিছে আছে তেওঁৰ যোগেদি এই স্থানত গুটি পেলাইছে হালেলুয়া গুটি পেলাইছে এই সময়ত মই একো নাছিলো দেই মই একো ঈশ্বৰৰ কাৰণে মণ্ডলীৰ কাৰণে গুৰুত্ব দিয়া মই মানুহ নাছিলো মই কেনেকা টকা পইচা কামাম মানুহ হ'ব পাৰিম এইবিলাকৰহে মোৰ চিন্তা আছিল মণ্ডলী সাজিবৰ কাৰণে মোৰ একো চিন্তা নাছিল কিন্তু ঈশ্বৰে তাক দৰ্শন দিলে হালেলুয়া আৰু আমি গৈ ফালে তাতে বৰাগাঁও ডিবিট পাষ্টৰৰ লগত সংযুক্ত আছিলোঁ আৰু এনেকৈ আমি চলাই আছিলোঁ বেলেগৰ আণ্ডাৰত বেলেগৰ অধীনত মণ্ডলী চলাই যাম বুলি মই আছিলোঁ কিন্তু ঈশ্বৰে আমাক একচেটিয়াকৈ ইফালে আনি ফেলে ঈশ্বৰে তাৰ যোগেদি ইয়াতে গুটি এটা পেলালে হালেলুয়া এই গুটিটো গজি ফেলে এটা দুটা ঠানি ওলাই গ'ল হালেলুয়া অৰ্থাৎ ঠানিটোৱে হৈছে এজন দুজনকৈ আহি গ'ল হালেলুয়া প্ৰেইজ দ্য লৰ্ড তেনেহ'লে এই মণ্ডলীৰ নেতা কোন হয় হেড তেওঁৱে হয় হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু তেওঁৰ যোগেদি মোক লাহেকৈ মনোনীত কৰিলে এই মণ্ডলীখন যেতিয়া ডাঙৰ হৈ গ'ল ঠানিবিলাক বাঢ়ি গ'ল এই গছটো চাবৰ কাৰণে ঈশ্বৰে মোকো তেওঁৰ সহায়কাৰী হিচাপে ডাঙৰ দীঘল কৰিলে হালেলুয়া আৰু আপুনি সকলোৱে তেওঁৱে পেলাই দিয়া গুটিৰ ঠানি হয় আপোনালোকে হালেলুয়া প্ৰেইজ দ্য লৰ্ড এটা গছৰে ঠানি হয় আপোনালোকে প্ৰেইজ দ্য লৰ্ড সেইকাৰণে এই গুটিটো যেতিয়া গজি গ'ল তাক ডাঙৰ দীঘল কৰিবৰ কাৰণে আপোনালোকক মাতিছে অৰ্থাৎ এই গছত পানী দিবৰ কাৰণে মাতিছে আপোনালোকক হালেলুয়া অৰ্থাৎ এই মণ্ডলীত আপোনালোকে থাকিবৰ কাৰণে ঈশ্বৰে আপোনাক মাতিছে হালেলুয়া এই মণ্ডলীত গুটিটো সিঁচিছে কোনোবা গুজিছে কিন্তু তাকে সেই ডাঙৰ দীঘল কৰিবৰ কাৰণে তাক পানী দিব লাগে নালাগে পানী দিয়া মানুহ লাগিব পানী দিয়া মানুহ লাগিব তেতিয়াহে ডাঙৰ দীঘল হ'ব সেইকাৰণে আপোনালোকে সকলোৱে এই মণ্ডলীক ডাঙৰ দীঘল কৰা উদ্দেশ্য আপোনালোকৰ থাকিব লাগে আপোনালোকে যদি অকলে যদি থাকিবলৈ ইচ্ছা কৰে তেনেহ'লে এই গাছটো ডাঙৰ নহ'ব বা আপোনালোকে এই মণ্ডলীৰ যদি একেলগে পৰস্পৰে যদি মিলি জুলি কাম নকৰে এই মণ্ডলী কেতিয়াও ডাঙৰ নহ'ব বৃদ্ধি নহ'ব আপোনালোকক পানী দিবৰ কাৰণে ঈশ্বৰে দায়িত্ব দিছে অৰ্থাৎ আপোনাৰ প্ৰাৰ্থনা আপোনাৰ পৰিচৰ্যা আপোনাক কৰিবৰ কাৰণে ঈশ্বৰে দায়িত্ব দিছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড হালেলুয়া সেইকাৰণে আপোনালোকে ক'ব নোৱাৰিব এই যেনেকৈ প্ৰথম কৰিন্থিয়াতে আছে মই আপোলৰ মই পৌলৰ এইবুলি বাদাবাদি কৰিছিল দল ভেদ কৰিছিল কিন্তু তেনেকুৱা অৱস্থাত কৈছে তেওঁলোকে ঈশ্বৰৰ বাক্য নাজানাৰ কাৰণে মই আপোলৰ মই পৌলৰ বুলি কৈছিল কিন্তু পৌলে আপোনাৰ কাৰণে ক্ৰুচত মৰা নাই আপোলো আপোনাৰ কাৰণে ক্ৰুচত মৰা নাই কিন্তু কোনে মৰিছে যীশু খ্ৰীষ্ট মৰিছে হালেলুয়া এই যীশু খ্ৰীষ্টহে মৰিছে আৰু সেইকাৰণে যীশু খ্ৰীষ্টহে আপোনাক বৃদ্ধি কৰা ঈশ্বৰ হয়
আপোনাৰ ডাঙৰ দীঘল কৰা জ্ঞান আয়ত্ত কৰি দিব পৰা জ্ঞান দিয়া ঈশ্বৰ প্ৰভু যীশুৱে হয় হালেলুয়া আমি প্ৰভু যীশুৰ বাক্য আমি শুনিব লাগে জানিব লাগে তেতিয়া অটোমেটিক আপোনালোকে ডাঙৰ হৈ যাব হালেলুয়া সেইকাৰণে দলভেদৰ সেইকাৰণে কৈছে যে সেইকাৰণে আমাক শ্লাঘা কৰিব দিয়া নাই অৰ্থাৎ আত্মগৌৰৱ কৰিব দিয়া নাই মই মণ্ডলী থকাৰ কাৰণে মণ্ডলী বাঢ়িছে মই যাই থকাৰ কাৰণেহে মণ্ডলী ভাল হৈছে মই প্ৰাৰ্থনা কৰি থকাৰ কাৰণেহে মণ্ডলী ভাল হৈছে এইটো শ্লাঘা কৰিব দিয়া নাই গৌৰৱ কৰিব অহংকাৰ কৰিব দিয়া নাই হালেলুয়া আমি ঈশ্বৰৰ গৌৰৱৰ নিমিত্তে আমি সকলোৱে কৰিব লাগে কোনোবা প্ৰাৰ্থনা কৰিব পাৰে প্ৰাৰ্থনা কৰক গীত গাব পাৰে গীত গাই থাকক আগবা সাহন কৰিব পাৰে সাহন কৰি থাকক সকলোৱে আমি সকলোৱে পৰস্পৰে ইজনে মিলি ফেলে আমি গৈ থাকিব লাগে তেতিয়া ঈশ্বৰে আত্মাত আপোনালোকক বৃদ্ধি কৰিব হালেলুয়া প্ৰেইজ দ্য লৰ্ড সেইকাৰণে আপোনালোকৰ মাজত গিলাগিলি হয় পৰস্পৰে ইজনে মিলা মিলি নোহোৱাৰ কাৰণে গিলাগিলি হৈ গৈছে গালাতিয়া 5 অধ্যায় 15 পদত আপোনালোকৰ জানি কামোৰা কামোৰি গিলাগিলি যেন নহয় আৰু আপোনালোক যেন শ্লাঘা নহয় কৈছে আপুনি আমি মণ্ডলীত এই সমাজত বিভিন্ন ঠানি আছে এই ঠানিৰ মাজত হাই কাজিয়া লাগিব পাৰে অৰ্থাৎ ইটো মণ্ডলী হেতু বিশ্বাসী হেতু পুৰুষ স্বামীৰ মাজত ল'ৰা ছোৱালীৰ মাজত হাই কাজিয়া হ'ব পাৰে কিন্তু তোমালোকে পৰস্পৰে মিলিৰে থাকিবা কৈছে হালেলুয়া আমি এইটো ইফিচিয়াছ 4 অধ্যায়ৰ 23 অধ্যায় 23 আৰু 31 আৰু 32 পদত তাতে আপোনালোকে পাব তোমালোকে পৰস্পৰে ইজনে ক্ষমাখমি হৈ পেলাই তোমালোকে বুজাবুজি হৈ পেলাই থাকা তেতিয়াহে ঈশ্বৰে আপোনালোকৰ আত্মাৰ বৃদ্ধি কৰিব ডাঙৰ দীঘল হ'ব কৈছে হালেলুয়া আৰু সেইকাৰণে আমি মণ্ডলীৰ কাম কৰিলে যিবিলাকে মণ্ডলীৰ দায়িত্ব পাইছে বৰ্তমান দায়িত্ব পাইছে তেওঁলোকে মনে চিতেৰে আনন্দ মনেৰে কৰিব দিছে হালেলুয়া আনন্দ মনেৰে কৰিব দিছে যদি আনন্দ মনেৰে যদি নকৰে কুচিত মনেৰে কৰে যদি ঘৰ হাৰাবিলাকে যদি ঘৰ হাৰিব আহোঁতে ঝাৰু মাৰোতে যদি বুগাবুগি হৈ যদি ঝাৰু মাৰে খং ৰাগেৰে যদি ঝাৰু মাৰি থাকে সি আশীৰ্বাদ পাব জানো নাপায় যিজনে আনন্দ মনেৰে মোক এইটো মণ্ডলীয়ে বাছি দিছে ঝাৰু মাৰা মই এইটোকে কৰি যাম বুলি আনন্দ মনেৰে যেতিয়া চাফা কৰি যাব তেতিয়া সি আশীৰ্বাদ পাব যদি খঙেৰে মোকহে পালে বেলেগো দিব পাৰে যদি এনেকৈ যদি খঙেৰে যদি ঝাৰু মাৰে তেতিয়া সি আশীৰ্বাদ পাব নেকি নাপায় সেইকাৰণে যীশুৱে কৈছে এইজনক দুজনৰ ভিতৰত এজনক নিয়া হ'ব এজনক থাকি যাব কৈছে হালেলুয়া যীশুৱে কৈছে সেইকাৰণে আমি মনেৰে আমি চিতেৰে আনন্দ মনেৰে কৰি যাব দিছে ঈশ্বৰৰ কামবিলাক কোনো কামত শ্লাঘা কৰিব দিয়া নাই আত্মগৌৰৱ কৰিব দিয়া নাই হালেলুয়া এই শ্লাঘাটো আমি অলপ হ'লে পঢ়ি যাম দেই প্ৰথম কৰিন্থিয়া অলপ এইটো বাক্যটো পঢ়ি পেলাই মই শেষ কৰিছোঁ বহুত লিডাৰবিলাকৰ বাক্যবিলাক দীঘল থাকে সেইকাৰণে মই অলপ ছুটিকৈ হ'লেও কৈছোঁ প্ৰথম কৰিন্থিয়া 3 অধ্যায়ৰ 3 অধ্যায় 21 পদ 21 পদ এতেকে কোনেও মানুহবিলাকৰ শ্লাঘা নকৰক কিয়নো সকলোৱে তোমালোকৰ আৰু পৌল বা আপোলো বা কৈফা বা জগত জীৱন বা মৰণ বৰ্তমান বা ভৱিষ্যত বিষয় এই সকলো তোমালোকৰ কোনো খ্ৰীষ্টৰ আৰু তোমালোক খ্ৰীষ্টৰ আৰু খ্ৰীষ্ট ঈশ্বৰৰ হালেলুয়া সেইকাৰণে আমাৰ সকলো ঈশ্বৰৰে সন্তান হয় সেইকাৰণে আমি কোনো শ্লাঘা কৰিব নালাগে আত্মগৌৰৱ কৰিব নালাগে মই হোৱাৰ কাৰণেহে মই থাকাৰ কাৰণেহে এনেকুৱা হ'ল মই ছেক্ৰেটাৰী হোৱাৰ কাৰণেহে এনেকুৱা হ'ল মই ট্ৰেজাৰাৰ হোৱাৰ কাৰণেহে হ'ল মই ভৰালী হোৱাৰ কাৰণেহে হ'ল এনেকুৱা আমি প্ৰত্যেকে নিজৰ পদটো লৈ পেলাই শ্লাঘা কৰিব দিয়া নাই
সকলোৱে মিলি জুলেৰে আমি কৰি যাব লাগিব বুলি কৈছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু এই প্ৰথম কৰিন্থিয়াৰে 5 অধ্যায়ৰ 6 পদৰ কৈছে 5 অধ্যায় 6 পদৰ তোমালোকৰ সেই শ্লাঘা ভাল নহয় অলপ খুমিৰে যে খনা পিঠাগুৰিৰ গোটেই লডা ফুলাই ইয়াক তোমালোকে নাজানানে তোমালোক যেনেকৈ অখমিৰ হৈছা তেনেকৈ খনা পিঠাগুৰিৰ নতুন লডাৰ নিচিনাকৈ হ'বলৈ পুৰণি খমিৰ দূৰ কৰা কাৰণ আমাৰ নিষ্ঠাৰ পৰ্বৰ মেৰ পোৱালি যি খ্ৰীষ্ট তেওঁক বলিদান কৰা হ'ল এতেকে পাপৰ পুৰণি খমিৰেৰে নহয় বিশেষকৈ হিংসা আৰু দুষ্টতাৰে খমিৰেৰে নহয় কিন্তু খমিৰ নোহোৱা পিঠাৰে অৰ্থাৎ অকপটীয়া আৰু সত্যতাৰে আৰ্হি পৰ্ব কৰহ হালেলুয়া আমাক দুষ্ট আৰু পুৰণি খমিৰ কৈছে অৰ্থাৎ আমাৰ পুৰণা স্বভাৱ চৰিত্ৰ আচাৰ ব্যৱহাৰৰ যোগেদি আপুনি ঈশ্বৰৰ ৰাজ্য খোলাব নোৱাৰে ডাঙৰ দীঘল কৰিব নোৱাৰে বা নীতি কৰিব নোৱাৰে আপুনি নষ্ট হৈ যাব আপুনি নিজে নষ্ট হৈ যাব আৰু ঈশ্বৰে আপোনাক নষ্ট কৰিব কৈছে সেইকাৰণে আপুনি শ্লাঘা নকৰক হালেলুয়া প্ৰেইজ দ্য লৰ্ড সেইকাৰণে আমাক অম্লান কীৰ্তি পাবলৈ কাৰণে আমাক ঈশ্বৰে কৈছে প্ৰেইজ দ্য লৰ্ড আৰু সেইকাৰণে প্ৰথম পিতৰ 5 অধ্যায় 1 পদৰ পৰা 4 পদলৈ যি আমাক দায়িত্ব দিছে এই দায়িত্বৰ দৰে আমি কৰি যাব লাগে আৰু ঈশ্বৰৰ মণ্ডলী হাজাৰ ঈশ্বৰৰ এটা উদ্দেশ্য থাকে যে এই মণ্ডলী যিমানখিনি জড়িত থাকে এই সকলোবিলাকে যেন অনন্ত জীৱন পায় মুক্তি পায় উদ্ধাৰ পায় তাৰ নিমিত্তে ঈশ্বৰৰ এটা মণ্ডলী এটা উদ্দেশ্য থাকে ঈশ্বৰৰ আৰু এই উদ্দেশ্যটো সকলোৱে পাবলৈ সক্ষম হ'ব লাগে বা যত্ন কৰিব লাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া সেইকাৰণে লিডাৰ শুড বি এক্সাম্পল সেইকাৰণে লিডাৰে এটা উদাহৰণ স্বৰূপে হ'ব লাগে যাতে কাৰণ লিডাৰৰ মাজত ভাল লিডাৰ থাকে ফলছ লিডাৰ থাকে সেইকাৰণে আমি ভাল লিডাৰৰ এক্সাম্পল হ'ব লাগে বাইকত সেইকাৰণে জাকৰ আৰ্হি বুলি কৈছে এই জাকৰ আৰ্হিটো আমি ল'ব লাগে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আপোনালোকে ভালকে জানিছে না জানা নাই বুজি পাইছে না পোৱা নাই বুজি পাইছে সেনেকৈ আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে শিকি লওক আৰু এইবিলাক যেন এদিন নিশ্চয় এই মণ্ডলীক চলাব লাগিব হালেলুয়া আমিতো আৰু বেছি দিন থাকিম 10 বছৰ বা 12 বছৰ থাকিম না তাৰপিছত বা কি হয় হালেলুয়া মই ঈশ্বৰক সদায় প্ৰাৰ্থনা কৰি থাকো যে মই এই সিলভাৰ জুবলিৰ ফালে কৰি ফালে মই যাতে এই মণ্ডলী নাথাকিলেও হ'ব বুলি মই ভাবি থাকো হালেলুয়া সিলভাৰ জুবলি হোৱাৰ পিছত মই থাকো নাথাকো মই আৰু চিন্তা নকৰো আৰু প্ৰেইজ দ্য লৰ্ড মোৰ বয়সটো থাকো নাথাকো আপোনালোকে ঈশ্বৰ বাক্য কৈ থাকিব পাৰিম না নোৱাৰিম এইটো মই চিন্তা নকৰো মই চিন্তা কৰিছো সিলভাৰ জুবলিটো মই যেন আয়োজন কৰি যাব পাৰিম আৰু 5 বছৰ আছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড সিলভাৰ জুবলিত যেন আমি 25 বছৰ সিলভাৰ জুবলি আমি কৰি যাম হালেলুয়া সেইকাৰণে মই ঈশ্বৰৰ হাতত সদায় ইয়াকে প্ৰাৰ্থনা কৰোঁ যাতে মই সিলভাৰ জুবলি যেন কৰি যাব পাৰিম আৰু মই দেখাই যাব পাৰিম আৰু পিছৰ পৰৱৰ্তী অনুষ্ঠানত পৰৱৰ্তী সময়ত ঈশ্বৰে কাক লিডাৰ পাতিব কাক কোনে লিডাৰ হ'ব এইটো আপোনাৰ ঈশ্বৰৰ আপোনাৰ দৃষ্টিত ঈশ্বৰৰ ইচ্ছা আছে আপোনালোকে যদি এই ঈশ্বৰৰ আজি কোৱা বাইকৰ দৰে যদি লিড লৈ থাকে নিজকে ঈশ্বৰৰ হাতত সমৰ্পণ কৰি থাকে ঈশ্বৰে নিশ্চয় আপোনালোকক এদিন নেতা বনাব হালেলুয়া নেতা বনাব লিডাৰ বনাব আৰু পূৰ্বৰ যুগৰ নেতাতকৈ আৰু অধিককৈ আশীৰ্বাদ কৰিব হালেলুয়া প্ৰেইজ দ্য লৰ্ড সেইকাৰণে নিজৰ ল'ৰা ছোৱালীবিলাকক জানিবলৈ বুজিবলৈ নিজে ভালকৈ জানিব লাগিব শিক্ষা দিব জানিব লাগিব বহুত ল'ৰা ছোৱালীবিলাক গীৰ্জাত নাহে নিজৰ পিতৃ মাতৃৰ ভুলতে নাহে শিক্ষা দিব নাজানে জ্ঞানৰ অভাৱত বুলি কৈছে ছিন্ন ভিন্ন হ'ল গৈছে আপুনি নেতা পৰিয়ালৰ নেতা আপুনি শিক্ষা দিব জানা নাই সেইকাৰণে ছিন্ন ভিন্ন হ'ল হেৰাই গৈ আছে সেইকাৰণে আপোনাৰ ল'ৰাটো আজি হেৰাই গৈছে গীৰ্জাত অহা নাই কিয় অহা নাই আপুনি শিক্ষা দিব জানা নাই আপুনি পৰিয়ালৰ নেতা হয় ফুলটো আপোনাৰ তাতে ঈশ্বৰে দেখা পাব সেইকাৰণে আমি প্ৰত্যেকজনে ঈশ্বৰৰ বাক্যটো দৃঢ়ভাৱে লৈ ফালে আমি চলিব লাগে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আজি বাক্য মই এইখিনিতে শেষ কৰিছোঁ শুনোতা আৰু কওঁতা মাজত ঈশ্বৰৰ আশীৰ্বাদ থাকক প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড